हेलो क्यों 10টা বাজিব এই কোনা না এই কালি তো আপনাকে দেখিছে আবার বহুত বনভূমি বেদখলমুক্ত অলরেডি করা হল আৰু আমি ধৰক 400ৰ ওপৰত আমি 480 টা আমি কেঁচা ঘৰ আৰু 240ৰ ওপৰত পকা ঘৰ ডিমলিছ কৰা হৈছিল যোৱাকালি আৰু ইয়াত 30টামান দোকান পোহৰো আছিল মাৰ্কেটো আছিল হেও ডেমলিছ কৰা হৈছে আজি এই প্ৰক্ৰিয়াটো আৰু চলি আছে আজি মই ভাবো যে প্ৰায়খিনি এৰিয়া ক্লিয়াৰ হৈ যাব লাগে অহাকাইলৈ চলিব অহাকাইলৈ আজিয়ে হৈ যাব লাগে আজি গোটেইখিনি শেষ হৈ যাব কালি মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে হেৰি বৰপানী বনাঞ্চলটো চলিব আজি বৰপানীটো চলিব আমি তাৰ কাৰণে আজি আমি পৰিকল্পনা ল'ম আমি তাত কিছু কোৰ্ট কেছ আছিলে হ'লেও আমি এইটো চাই আছোঁ আৰু আমি নেক্সটটো আমি বৰপানী আমি ল'ম তাতে 1600 বিঘা মাটি আছে ভূমিহীন লোকসকল তেনেকুৱা কিবা সংস্থা সেইটো মোৰতো কাৰ্যপন্থাত নপৰে সেইটো ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনৰ কথা কোনে ভূমিহীন আছে বা নাই মই নাজানো কিন্তু তেওঁলোকৰ যি চৰকাৰৰ যিটো নিয়ম বা পদ্ধতি আছে সেইমতে যি ব্যৱস্থা ল'ব লাগে জিলা প্ৰশাসনে ল'ব বন বিভাগৰ ফালৰ পৰা আমাৰ এটা আছে যে আমাৰ বনভূমিটো বেদখলমুক্ত হ'ব লাগে চাওক আমি ছাৰ্ভেবিলাক কৰি আছোঁ আমাৰ ৰিজাৰ্ভ ফৰেষ্টবিলাকৰ আৰু আমি DFO সকলক লিখিছোঁ গোটেইখিনি যে আপোনালোকে তালিকাবিলাক দিয়ক তালিকাবিলাক আহি আছে আৰু আচলতে মানে এই উচ্ছেদ অভিযানটো একেদিনা হোৱা বস্তু নহয় সময় লাগে সো আমি এটাকে প্লান কৰি আছোঁ দেখিছে আপোনালোকৰ বৰপানী আমাৰ লগতে লাগি আছে কিন্তু তাৰ কাৰণেও আমি অলপ সময় লৈ আমি কামখিনি কৰিম সো তেনেকৈ এটা শৃংখলাবদ্ধভাৱে আমি আগবাঢ়ি গৈ আছোঁ ইয়াৰ এতিয়াও দালাল চক্ৰ এটা সোমাই আছে বুলি গম পাইছোঁ সেইটো SP চাহাবে আমাৰ SSP চাহাব নগাঁও তেওঁ বহুতখিনি পদক্ষেপ লৈছে আৰু মই ভাবোঁ যে সেই সমস্যাটো এতিয়া নোহোৱা হ'ব